এটা পথে জিয়াটো ভুগাইছে স্থানীয় লোকক কৃত্ৰিম বানৰ সমস্যাত হাহাকাৰ পৰিস্থিতি ৰঙিয়া নগৰৰ মাজমজিয়াৰ অন্যতম গুৰুত্বপূৰ্ণ পথ সাহিত্য সভা পথৰ জৰাজীৰ্ণ অৱস্থাৰ দৃশ্য এয়া হয় মই বৰ্তমান উপস্থিত আছো ৰঙিয়া নগৰ কৃত্ৰিম বানৰ সমস্যাই যাতায়াত ব্যৱস্থাৰ দুৰ্বিষহ কৰি তুলিছে এই পথৰ দুৰৱস্থাৰ বাবে যাতায়াতৰ ক্ষেত্ৰত জনসাধাৰণে নানা অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে পথটোৰ আশে-পাশে চক্ৰ বিষয়াৰ কাৰ্যালয় ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালত ব্যক্তিগত খণ্ডৰ বিদ্যালয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে বহু আৱাসিক গৃহ অৱস্থিত তথাপিও এই গুৰুত্বপূৰ্ণ পথটোৰ শোচনীয় অৱস্থা দূৰ কৰাৰ কোনো কাৰ্যকৰী ব্যৱস্থা লোৱা নাই বিভাগীয় কৰ্তৃপক্ষই পথটোত বিজ্ঞানসন্মত নলা নৰ্মদাৰ অভাৱ আৰু পানী নিষ্কাশনৰ কোনো উপযুক্ত ব্যৱস্থা নথকাৰ ফলত বৰষুণৰ সময়ত কৃত্ৰিম বানৰ সৃষ্টি হয় যাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ লগতে সাধাৰণ ৰাইজ যাতায়াতৰ ক্ষেত্ৰত বহু অসুবিধাৰ সন্মুখীন হয় স্থানীয় লোকে জনোৱা মতে এই বিধ্বস্ত পথত ইতিমধ্যে বহু দুৰ্ঘটনা সংঘটিত হৈছে যাৰ ফলত বহু লোক আহতও হৈছে বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ নিবেদন কৰাৰ পিছতো কোনো ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই স্থানীয় ৰাইজে এই পথৰ সংস্কাৰ আৰু নলা নৰ্মদা নিৰ্মাণৰ বাবে জৰুৰী পদক্ষেপ গ্ৰহণৰ দাবী জনাইছে পথটো নিৰ্মাণ আৰু পানী নিষ্কাশনৰ ব্যৱস্থা নোহোৱা পৰ্যন্ত ৰঙিয়া নগৰৰ জনজীৱনৰ এই দুৰ্দশা অব্যাহত থাকিব বুলি আশংকা কৰা হৈছে অতি গুৰুত্বপূৰ্ণ ৰাস্তা ৰঙিয়াৰ মাজমজিয়াত থকা ৰাস্তা এই ৰাস্তাটোৰে ডেইলি হাজাৰ হাজাৰ মানুহ আপ ডাউন কৰে বিশেষকৈ ইয়াত কোৰ্টখন আছে ওচৰতে SDC অফিচটো আছে LIC অফিচটো আছে ইয়াত ইউক্লিড ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল নামৰ এখন অতি প্ৰসিদ্ধ শিক্ষানুষ্ঠান আছে কিন্তু ডাঙৰ কথাটো হ'ল কি এই ৰাস্তাটো পুনৰ নিৰ্মাণ উন্নতকৰণৰ কাৰণে আমি কেইবাবাৰো পৌৰসভাৰ লগত যোগাযোগ কৰিছোঁ স্থানীয় বিধায়ক মহোদয়ৰ লগত যোগাযোগ কৰিছোঁ তেখেতে আশ্বাস দিছে কৰিম বুলি যোৱা 27 আগষ্টত এই ৰাস্তাটো পুনৰ নিৰ্মাণ কৰাৰ কথা আছিল কিন্তু আজিলৈকে হোৱা নাই যাৰ ফলত পৰিৱেশটো নষ্ট হৈ আছে আৰু ইয়াত পানীৰ ডুঙা বান্ধি থাকে বছৰটো 6 মাহে পানীৰ ডুঙা বান্ধি আছে পানী কথা যে ৰঙিয়া চহৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পথ এই পথটোৰে দণ্ডাধীশ ন্যায়াধীশ ছাত্ৰ-ছাত্ৰী সাধাৰণ নাগৰিক অধিবক্তা সদায় অহা যোৱা কৰে ৰাস্তাটোৰে আমি দেখিছোঁ আজি প্ৰায় 1-2 বছৰ ধৰি এই পথটোত পানী জমা হৈ থাকে আপুনি গাড়ী মটৰটো বেলেগ কথা সাধাৰণভাৱে আপুনি খোজকাঢ়ি অহা যোৱা কৰিব নোৱাৰে গতিকে তেনেস্থলত আমাৰ বৰ্তমান চৰকাৰখন বহু গুৰুত্ব দিছে ৰাজপথ মানে ঠিক কৰাৰ কাৰণে বহু গুৰুত্ব দিছে কিন্তু এতিয়ালৈকে এই পথটো কি কাৰণে এনেকুৱা হৈ আছে সেইটো বৰ দুৰ্ভাগ্যজনক কথা মই চৰকাৰটো এটা প্ৰশাসনক অতি সোনকালে কম দিনৰ ভিতৰত এই ৰাস্তাটোৰ পানীখিনি ওলাই যোৱাৰ ব্যৱস্থা কৰাৰ উপৰিও ৰাস্তাটো সম্পূৰ্ণৰূপে মেৰামতি কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ ৰঙিয়াৰ পৰা সৰুখানৰ ৰিপৰ্ট ডি নিউজ আৰু ডি নৰ্থ ইষ্ট